সাংবাদিকে তেখেতক সুধিছিল আপোনাৰ এজেণ্ডা কি হ'ব তেতিয়া তেওঁ কৈছে মোৰ কি এজেণ্ডা থাকে এজেণ্ডাটো পাব্লিকৰহে থাকিব লাগে বুলি সকলোৰে মনত এই প্ৰশ্ন যে বিটিচি প্ৰধানৰ পত্নীয়ে আপোনাৰ বিৰুদ্ধে ইয়াত কংগ্ৰেছ কেণ্ডিডেট যদিও দিছে কংগ্ৰেছৰ তেনেকুৱা কোনো অস্তিত্ব নাই বুলি আমি ক'ব পাৰোঁ মই সময় দি আছোঁ 24/7 কিন্তু তেখেতে কৈছে সপ্তাহত মই এদিন লগ কৰিম যদি তেওঁ ছ'চিয়েল ৱাৰ্কাৰ হ'লেহেঁতেন এই 17 বছৰ তেওঁ কি কৰিছে একোটো কৰা নাই নমস্কাৰ টাইমিটৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ বৰ্তমান সময়ত নিশাৰ ভাগতো প্ৰতিটো সমষ্টিতেই নিৰ্বাচনী প্ৰচাৰ চলি আছে প্ৰাৰ্থীসকলে জনতাৰ সৈতে কথা পাতি আছে আৰু জনতাক ক'ব বিচাৰিছে যে বিগত 5 বছৰত তেওঁলোকে কি কৰিলে আৰু আগন্তুক সময়ত যদি নিৰ্বাচিত হয় তেওঁলোকে জনতাক কি প্ৰতিশ্ৰুতি দিব এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাইষ্টৰী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ বিধানসভা সমষ্টিত আৰু আমাৰ লগত নিশা প্ৰায় এতিয়া 11 বাজিব হৈছে 10 বাজিব হৈছে আৰু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া প্ৰথমতে আপোনাক টাইমিটলৈ স্বাগতম নমস্কাৰ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিগত 5 বছৰ আপুনি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে আৰু এইবাৰ পুনৰবাৰ UPPLৰ তৰফৰ পৰা আপোনাক প্ৰাৰ্থিত্ব দিয়া হৈছে প্ৰচাৰ চলাই আছে কোকৰাঝাৰ বিধানসভা সমষ্টিটোত প্ৰচাৰত পৰিৱেশটো কেনেকুৱা দেখিছে নিৰ্বাচনৰ সময় যদিও কিনকিনীয়া বৰষুণৰ মাজত আমি প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ তথাপিতো ৰাইজৰ যিটো সঁহাৰি দেখি পেলাই খুব ভাল পাইছোঁ খুব স্বতঃস্ফূৰ্তভাৱে ৰাইজ এতিয়াও ওলাই আহিছে কথাবিলাক শুনিবলৈ 5 বছৰ মই কি কৰিলোঁ আৰু মোৰ নতুন প্ৰতিশ্ৰুতি কি হ'ব তো বিশেষকৈ নিউ ভোটাৰ্ছ তেওঁবিলাকৰ আকৃষ্ট হোৱাটো মই দেখিবলৈ পাইছোঁ প্ৰতিটো সভাতে তেওঁলোকৰ এটা জিজ্ঞাসা এটা মনোভাৱ দেখিবলৈ মই পাইছোঁ যে 5 বছৰত আপুনি কি কৰিব আৰু নতুন প্ৰজন্মৰ কাৰণে এই কথাটো মই লক্ষ্য কৰিছোঁ প্ৰত্যেক আমাৰ নিৰ্বাচনী সভাতে খুব মোৰো ভাল লাগিছে যে মই আগত বিশেষকৈ আপোনালোকে যদি চাই কোকৰাঝাৰ ইউনিভাৰ্চিটি ইয়াত ফুল ফ্লেজেড হোৱাত মোৰ যথেষ্ট অৰিহণা আছে মোৰ এটা কণ্ট্ৰিবিউশ্যন আছে আৰু ইয়াত এই ইউনিভাৰ্চিটিটো বেলেগ ইউনিভাৰ্চিটিতকৈ অলপ সুকীয়াকৈ ইয়াত যিটো এডমিনিষ্ট্ৰেশ্যন ছেটআপ ইয়াত যাতে লোকেল কাউন্সিলৰো যাতে অলপ মানে কণ্ট্ৰল থাকে তাৰ কাৰণে মই 16টা এমেণ্ডমেণ্ট বিল দিছিলোঁ যেতিয়া ইউনিভাৰ্চিটি বিল পাছ কৰিছিলে তেতিয়া মই 16টা এমেণ্ডমেণ্ট দিছিলোঁ মোৰ 16টা এমেণ্ডমেণ্ট বিলটো আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে তেওঁ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে সঁহাৰি জনাইছে আৰু সেইমতে বেলেগ বেলেগ ইউনিভাৰ্চিটিতকৈ আমাৰ কোকৰাঝাৰ যিটো ইউনিভাৰ্চিটি এতিয়া হৈ গ'ল এইটো অলপ সুকীয়া যাতে লোকেল এডমিনিষ্ট্ৰেশ্যনেও মানে কাউন্সিলৰ ফালৰ পৰাও তাত অলপ চোৱা চিতা কৰিব পৰাকৈ তেনেকুৱা এটা মানে ব্যৱস্থাটো ইয়াত ৰাখিব পৰা হৈছে এইটো মোৰ কাৰণে ইতিবাচক এটা দিশ ইয়াৰ পিছত যুৱ সমাজৰ কাৰণে মই 2খন ষ্টেডিয়াম আনিবলৈ সক্ষম হ'লোঁ ৰুৰেল ষ্টেডিয়াম এখন আৰু ডিষ্ট্ৰিক্ট ষ্টেডিয়াম বুলি মানে স্পৰ্টছ ষ্টেডিয়াম বুলি এখন 100 কোটি টকাৰ মই ইয়াত আনিবলৈ পাইছোঁ আপোনালোকে জানে কোকৰাঝাৰত ক্ৰীড়াৰ ক্ষেত্ৰত কোকৰাঝাৰ অসমৰ ভিতৰত মানে 1 নহ'লে 2ত আমাৰ নামটো আছে কোকৰাঝাৰ ইয়াত ইণ্টাৰনেশ্যনেল নেশ্যনেল বহুতো প্লেয়াৰ আছে সেইফালৰ পৰা বেলেগ ডিষ্ট্ৰিক্টত দিয়া হৈছে 60 crore ষ্টেডিয়াম কিন্তু মুখ্যমন্ত্ৰীয়ে মোৰ অনুৰোধত ইয়াত 100 কোটি টকাৰ ষ্টেডিয়াম মানে ইয়াত চেংচন দিলে অলৰেডি টেণ্ডাৰো হৈ গ'ল উত্তম কনষ্ট্ৰাকশ্যনে এই কামটোও পাইছে কাম মানে আৰম্ভ হ'বই আৰু এইবিলাক এটা উল্লেখনীয় দি বুলি মই ক'ব পাৰোঁ কোকৰাঝাৰত বহুত চহৰত দেখিলোঁ মই যে কনভেনশ্যন চেণ্টাৰ আছে আমাৰ ইয়াত নাছিলে মই হোৱাৰ পিছত এতিয়া কনভেনশ্যন চেণ্টাৰ 700 ছিটিং কেপাচিটিৰ ডাঙৰ এটা কনভেনশ্যন চেণ্টাৰ গুৱাহাটীৰ মাছখোৱাৰ লেখীয়াকৈ এতিয়া নিৰ্মাণ হৈ আছে 70% মানে ইয়াৰ নিৰ্মাণৰ কাম চলি আছে তেওঁ তেনেকুৱা এটা কিছুমান মানে যিটো আগত হোৱা নাছিল বা কোনেও মনত পেলোৱা নাছিল এইবিলাক কাম এতিয়া মোৰ সমষ্টিত মানে কাম হৈ আছে মোৰ আন এটা প্ৰশ্ন হৈছে এইবাৰ যদি এটা সমষ্টিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে সেয়া হৈছে কোকৰাঝাৰ বিধানসভা সমষ্টি ইয়াৰ কাৰণটো হৈছে হাগ্ৰাবা মহিলাৰী পত্নী তেখেতক এইবাৰ প্ৰথমবাৰলৈ সমষ্টিটোক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু শেৱালী মহিলাৰী আপোনাৰ বাবে কিমান প্ৰত্যাহ্বান হ'ব বুলি আপুনি ভাবে কিয়নো সকলোৰে মনত এই প্ৰশ্ন যে বিটিচি প্ৰধানৰ পত্নীয়ে আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ নিশ্চয় জালুকবাৰীৰ পিছত চাগে কোকৰাঝাৰ যিবিলাক খবৰ ওলাই আছে কিন্তু আপোনালোকে চাওক তেখেতে আগত কোনো দল সংগঠনৰ লগত জড়িত নাছিলে বিপিএফও কৰা নাছিলে সমাজ সেৱা বুলিবলৈ তেখেতৰ ক'ব পৰা তেনেকুৱা নাই তো পোনপটীয়াকৈ তেখেতে হাগ্ৰামা মহিলাৰ সহধৰ্মিনী অসমত হয়তো
এইবাৰ যিটো এফিডেভিট দিলে কেণ্ডিডেটবিলাকৰ এফিডেভিট, তাত যদি চোৱা যায় সকলোতকৈ ধনী ব্যক্তিজন হ'ল শিউলি মহিলাৰী, যাৰ 36টা পাছবুক একাউণ্ট আছে। সৰ্বমুঠ তেওঁৰ সম্পত্তি যদি দেখিছোঁ আমি প্ৰায় 1.5 কোটি। তো এজন এনেকুৱা ব্যক্তি কোকৰাঝাৰত আজি কণ্টেষ্ট কৰিবলৈ ওলাই আহিছে। স্বাভাৱিকতে মানুহবিলাকৰ এটা কৌতূহল জন্মিছে, বিটিজি শিৱৰ সহধৰ্মিনী, আনফালে এক্সিষ্টিং এজন MLA ইয়াত প্ৰতিদ্বন্দ্বিতা হ'ব। ইয়াত কংগ্ৰেছ কেণ্ডিডেট যদিও দিছে, কংগ্ৰেছৰ তেনেকুৱা কোনো অস্তিত্ব নাই বুলি আমি ক'ব পাৰোঁ, আৰু নিৰ্দলীয় দিছে, ভোটাৰ্ছ পাৰ্টি দিছে, তেওঁলোকো ফেক্টৰ নহয়। ইয়াত মূল প্ৰতিদ্বন্দ্বীটো সদায় কোকৰাঝাৰত BPF ভাৰ্চেছ UPPLৰ হৈ আছে। যোৱাবাৰতো ইয়াত মানে কেবিনেট মিনিষ্টাৰ প্ৰমীলা ৰাণী বাইদেউ আছিলে, আৰু চাৰিওফালে মোৰ সমষ্টিৰ চাৰিওফালে BPFৰ ফালৰ পৰা MCLA আছিলে। ইয়াত হাগ্ৰামা মহিলাৰ নিজে আছিলে, দেৰহাছাত বসুমতাৰী, দনেশ্বৰ গোয়াৰী, ৰাজীৱ ব্ৰহ্ম, 4জন আছিলে, আৰু কেণ্ডিডেটটো হ'ল আছিলে প্ৰমীলা ৰাণী ব্ৰহ্ম। এতিয়াও সেই 4জনেই আছে 4টা সমষ্টিত, কিন্তু এতিয়াৰটো প্ৰমীলা বাইদেউ নহয়, এতিয়াৰটো শিউলি মহিলাৰী, যি মানুহৰ ওচৰত যাব পৰা নাই, মানুহৰ ওচৰত কেতিয়াও গৈ পোৱা নাই। এজন যদি তেওঁ ছ'চিয়েল ৱাৰ্কাৰ হ'লেহেঁতেন, এই 17 বছৰ তেওঁ কি কৰিছে? একোটো কৰা নাই। আজি তেখেতে বহুত ডাঙৰ ডাঙৰ কথা ক'ব পাৰে, কিন্তু এই 17 বছৰত এজ এ ছ'চিয়েল ৱাৰ্কাৰ ক'ৰবাতো যাব লাগিছিল, কাৰোবাৰটো খবৰ ল'ব লাগিছিল, এইবিলাক হোৱা নাই। আৰু তেখেতক যেতিয়া আপোনালোকৰ সাংবাদিকে তেখেতক সুধিছিল আপোনাৰ এজেণ্ডা কি হ'ব বুলি, তেতিয়া তেওঁ কৈছে মোৰ কি এজেণ্ডা থাকিব, এজেণ্ডাটো পাব্লিকৰহে থাকিব লাগে বুলি কৈছে। তো পোনচাতে পেৰাচুট লেণ্ডিং হৈছে পলিটিক্সত, এটা পজিশ্যন পাবৰ কাৰণে। মই MLA হ'ম, মোৰ MLAৰ পজিশ্যন লাগিব, এনেকুৱা তেওঁ পেৰাচুট লেণ্ডিং হৈছে পলিটিক্সত। গতিকে মানুহবিলাকে এইটো বিশ্বাস লোৱা নাই, আৰু তেওঁ প্ৰচাৰত কৈছে মই সপ্তাহত ৰাইজক এদিন লগ কৰিম। মই সময় দি আছোঁ 24/7, 7/24, কিন্তু তেখেতে কৈছে সপ্তাহত মই এদিন লগ কৰিম। তো এই কথাবিলাক ৰাইজে গ্ৰহণ কৰা নাই। সেইকাৰণে মোৰেই ভাল হৈছে এই ক্ষেত্ৰত যে মোক সদায় লগ পাই আছে। আপোনালোকে য'ত মোক ইণ্টাৰভিউ লৈছে, মোৰ সাংবাদিকসকলে কৈছে, কোকৰাঝাৰৰ সাংবাদিক, সেই সময়ত ইয়াত অহা গুৱাহাটীৰ সাংবাদিকসকলে কৈছে, লোৱাৰ আছামত প্ৰথমবাৰ লৰেন্স ইছলাৰীহে বিধায়ক সেৱা কেন্দ্ৰ খুলি পেলাই ৰাইজক সেৱাৰ কাৰণে কাম কৰি আছে। মোৰ এইফালৰ যিটো দক্ষিণৰ কোকৰাঝাৰ টাউনৰ পৰা দক্ষিণৰ যিমানবিলাক সীমা আছে, মোৰ ঘৰলৈ যাবই নালাগে, ইয়াত সেৱা কেন্দ্ৰ আছে, ইয়াত থাকিব পাৰে। বাকী উত্তৰ অঞ্চলৰ মানুহবিলাকে মোৰ ঘৰত আহে, মোৰ ঘৰত এটা অফিচ বনাই দিছোঁ। এনেকুৱা 5 বছৰ ধৰি পেলাই মই ৰাইজৰ সুবিধাৰ্থে কাম কৰি আছোঁ। এইটো ভাড়াঘৰ, মোৰ নিজা ঘৰ নহয়, এইটো ভাড়াঘৰ লৈ পেলাই বিধায়ক সেৱা কেন্দ্ৰ মই খুলিছোঁ ৰাইজৰ সেৱাৰ কাৰণে। সেইকাৰণে মানে সহজে মানুহবিলাকে মোক পায়। কিন্তু এটাই ঘৰ, সেইটো হ'ল BTCৰ চিফ হাগ্ৰামা মহিলাৰী। সেই ঘৰতে আকৌ যদি MLA এজন হয়, কাৰণ আপোনালোকেও জানে সাংবাদিক হিচাপে বা আপোনালোকৰো খবৰ আছে, কোনোদিন পাব্লিকক লগ নকৰে হাগ্ৰামা মহিলাৰ নিজৰ ঘৰত, তেওঁ কোনো দৰখাস্ত নলয় তেনেকুৱা। সেইকাৰণে এনেকুৱা পৰিৱেশত সেই ঘৰৰ পৰা যে আকৌ এজন যে MLA নিৰ্বাচিত হ'ব, সেইটো পাব্লিকবিলাকে বিচৰা নাই। সেইকাৰণে সকলো মানুহবিলাকে কৈছে নহয়, লৰেন্সক য'ত আমি সদায় পাই থাকোঁ, বিভিন্ন সভা সমিতিত মাতিলে তেওঁ আহে, সেইকাৰণে আমি পুনৰবাৰ লৰেন্সকে ভোট দিম বুলি মানুহবিলাকে মন থিৰাং কৰি লৈছে। মোৰ আন এটা প্ৰশ্ন, আপুনি বিগত 5 বছৰে কি কি কাম কৰিলে ইতিমধ্যে ক'লে, কিন্তু যিসকল এইবাৰ আপোনাক ভোট দিব বিচাৰিছে সমষ্টিটো কোকৰাঝাৰ, এই সমষ্টিটোৰ ভোটাৰক লৈ আপোনাৰ কি প্ৰতিশ্ৰুতি হ'ব যদি আপুনি পুনৰবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়? আপোনাৰ পৰিকল্পনা কি, আপোনাৰ ভিজন কি আপোনাৰ সমষ্টি? মোৰ কেইবাটাও ভিজন আছে। প্ৰথমতে হ'ল আমাৰ সমষ্টিটো এইবাৰ সৰু হৈছে। আগত আছিলে 1,96,000 ভোটাৰ্ছ, আৰু এতিয়া মাত্ৰ 1,44,000, 52,000 আমাৰ পৰা গ'ল বিভিন্ন সমষ্টিত, দুটুমা সমষ্টিত আৰু বাওকুংগ্ৰী সমষ্টিত। ভোটাৰ হিচাপে 52,000 হ'লেও ভৌগোলিকভাৱে বহুতো অঞ্চল আমাৰ পৰা গ'ল। সেইকাৰণে আমাৰ এটা সৰু এটা সমষ্টি। গতিকে এই সৰু এটা সমষ্টিত অসম চৰকাৰৰ পৰা যিবিলাক আমি আঁচনি পাওঁ, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযানৰ পৰা এইফালে CM AAA, যুৱকসকলক যি 2 লাখকৈ লোন দিয়া হয়, 1 লাখ ছাবচিডি, 1 লাখ লোন, স্কিল ট্ৰেইনিং পোৱা হয়, এইবিলাক মই যি ধৰণৰ আগত ডাঙৰ সমষ্টিত কৰিছিলোঁ, এইবাৰ মোৰ সৰু সমষ্টি হ'ল। যদি ইয়াত VCDC সেইটো কাউণ্ট কৰা হয়, অনলি 26 VCDC, 26টাহে VCDC আছে, আৰু আমাৰ কোকৰাঝাৰ টাউনত 10টা ৱাৰ্ড, ইমান ডাঙৰ নহয়। আপোনাক কৈছোঁ মই ভৌগোলিকভাৱেও সৰু হ'ল মোৰ, আৰু ভোটাৰ্ছ হিচাপেও কম হ'ল। গতিকে এনেকুৱা ক্ষেত্ৰত
মই বিভিন্ন ধৰণৰ যিবিলাক চৰকাৰী আঁচনি আহে এই আঁচনিবিলাক ভালকৈ এইবাৰ মই ভগাব পাৰিম। নম্বৰ 1, যিবিলাক চৰকাৰৰ পৰা আহে মুখ্যমন্ত্ৰী পকী পথ, RIDFৰ ৰাস্তা, আছাম মালাৰ ৰাস্তা, মডেল অংগনবাদী, আছাম দৰ্শনত মন্দিৰ দিয়া, এইবিলাক ভালকৈ ভগোৱাৰ পিছতো মোৰ চিন্তাটো হ'ল নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিবৰ কাৰণে চালাকাটিত এটা NTPC আছে। সেই NTPCৰ পৰা বৈ যোৱা যিটো ফ্লাইছ এইটো বিভিন্ন চিমেণ্ট ফেক্টৰীত বিক্ৰী কৰা হয়। আগত এইটো চিডলি আছিল, যাৰ কাৰণে মই 5 বছৰ মই পৰিকল্পনা কৰিব পৰা নাছিলে, কিন্তু এই NTPCটো বৰ্তমান কোকৰাঝাৰ সমষ্টিত আহিল। গতিকে মোৰ পৰিকল্পনা মতে সেই প্ৰাইচটো য'ত বিভিন্ন মানে চিমেণ্ট ফেক্টৰীত বিক্ৰী কৰা হয়, তো আমি ইয়াত কিয় চিমেণ্ট ফেক্টৰী মাতি আনিব নোৱাৰোঁ? ইতিমধ্যে মই কেইবাটাও চিমেণ্ট কোম্পানীৰ লগত মই যোগাযোগ হৈছোঁ। তেওঁলোকে কৈছে আপুনি আগত যেতিয়া আহক আমাক মাটিৰ ব্যৱস্থা কৰক, আমি তাতে চিমেণ্ট ফেক্টৰী বনাম। যদি এটা চিমেণ্ট ফেক্টৰী হৈ যায় চালাকাটি অঞ্চলত বা মোৰ সমষ্টিত, তেতিয়াহ'লে বহুতো নিবনুৱা মানুহবিলাকৰ সমস্যাটো সমাধান হ'ব। ডাইৰেক্ট ইনডাইৰেক্ট মানুহবিলাকে বেনিফিট পাব। এই কথাটো মই মানে মোৰ পৰিকল্পনা এটা আছে। দ্বিতীয়তে বাটাৰফ্লাই জ'ন বুলি কোৱা হয় উল্টাপানীক। মানে অসমৰ ভিতৰত বা তেনেকুৱা পখিলা পোৱা নাযায়, বিভিন্ন প্ৰজাতিৰ পখিলা ইয়াত উল্টাপানীত পোৱা যায়। ৰিচাৰ্চ কৰিবলৈ মানুহবিলাকে আহে। মই উল্টাপানীৰ বড়ো ল'ৰা আৰু গোৰ্খা ল'ৰাবিলাকক লগত লৈ পেলাই তেওঁলোকক এটা কমিটি বনাই দিছোঁ, উল্টাপানী ইক' টুৰিজিম ছ'চাইটি বুলি। আৰু ইয়াৰ দ্বাৰা মই কিছুমান ল'ৰাবিলাকক ট্ৰেইনিঙো দিছোঁ, যাতে তেওঁলোকে এই যে ৰিচাৰ্চ কৰিবলৈ অহা মানুহবিলাকক, বিভিন্ন দেশী বিদেশী মানুহবিলাক পখিলাৰ ৰিচাৰ্চ কৰিবলৈ আহে, গল্ডেন লেংগুৰৰ ৰিচাৰ্চ কৰিবলৈ আহে, তেওঁলোকক যাতে এই মানে ঠাই দেখুওৱা হয় আৰু এই অঞ্চলত যাতে হোমষ্টেৰ ব্যৱস্থা যাতে তেওঁলোকে কৰিব পাৰে, এইটো হ'ল মোৰ দ্বিতীয় পৰিকল্পনা। চৰলপাৰাটো হ'ল এতিয়া পিকনিক স্পট। গোটেই অসম এতিয়া গম পায় চৰলপাৰা, ভূটানৰ বৰ্ডাৰৰ ওচৰত। আৰু এতিয়া ৱেষ্ট বেংগলৰো আহে ইয়াত টুৰিষ্টবিলাক বা পিকনিক খাবলৈ আহে তেওঁলোকে। তাতো মই এইটো পৰিকল্পনা কৰিছোঁ, হোমষ্টে কৰা হ'ব। বিভিন্ন ল'ৰাবিলাকক ইতিমধ্যে তেওঁলোকে ট্ৰেইনিঙো লৈছে বিভিন্ন NGOৰ পৰা। তেনেকুৱা স্বাৱলম্বী হ'বৰ কাৰণে মই তেনেকুৱা ব্যৱস্থা মই কিছু কৰিছোঁ। গল্ডেন লেংগুৰ পোৱা যায় মোৰ সমষ্টিত। এইবিলাক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে এটা ছ'চাইটি আমাক লাগিব, যাতে বন কৰ্মীসকলৰ লগত, বন বিভাগৰ লগত যুটীয়াভাৱে তেওঁলোকে এইবিলাক কাম যাতে কৰিব পাৰে, তেনেকুৱা কিছু মোৰ ব্যৱস্থা আছে। মই সেইবিলাক বাস্তৱ ৰূপ দিব পাৰিম যেতিয়া আহিব পাৰিম। কিন্তু মই পৰিকল্পনা ইতিমধ্যে মই প্ৰস্তুত কৰি লৈছোঁ। আপোনাৰ বেছি সময় নলওঁ, যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে। অৱশেষত কি আহ্বান জনাব কোকৰাঝাৰৰ ভোটাৰ? মই আপোনালোকৰ চেনেলৰ যোগেদি সকলো কোকৰাঝাৰৰ ভোটাৰ ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ, যি লোকে সদায় ৰাইজৰ লগত থাকি কাম কৰি আহিছে, অকল ইয়াত উন্নয়নৰ নহয়, উন্নয়নৰ লগত কোকৰাঝাৰ শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ UPPL দলে কাম কৰি আহিছে। এতিয়া বহুত মানুহে কৈ আছে আগৰ চৰকাৰটোৱে ভাল আছিল, মানে প্ৰমোদ বড়োৰ কাউন্সিলৰ চৰকাৰটোৱে ভাল আছিলে। সেই চৰকাৰৰ দিনত পৰিৱেশ ভাল আছিলে, শান্তি আছিলে। আকৌ সেই দলৰ MLA বিলাককে জিতাই দিব লাগে বুলি এতিয়া মানুহবিলাকে ভাবি আছে, আৰু সেইটোৱে বাস্তৱ। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, 1,44,000 যি ভোটাৰ্ছ আছে, এই ভোটাৰসকলে মোৰ পুনৰ আহ্বান থাকিব, কোকৰাঝাৰটো যিটো শান্তিৰ মহানগৰ বুলি আমি ঘোষণা কৰিছিলোঁ যোৱা 5টা বছৰ প্ৰমোদ বড়োৰ চৰকাৰে, সঁচাকৈ এই কোকৰাঝাৰটো যাতে শান্তিৰ মহানগৰ কৰি তুলিব পাৰে, তাৰ কাৰণে যিহেতু আমি কাম কৰি আছোঁ, মই সকলো ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে মোক সহায় কৰক, ভোট দিয়ক। ভোট জয়যুক্ত হোৱাৰ পিছত সঁচাকৈ এইটো শান্তিৰ মহানগৰ কৰিবৰ কাৰণে মই চেষ্টা অব্যাহত ৰাখিম। আমাৰ দলে চেষ্টা কৰি আছে আৰু ইয়াত যাতে সফল হয় তাৰ কাৰণে মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু এয়া আছিলে লৰেন্স ইছলাৰী। তেওঁ উল্লেখ কৰিছে যে জনতাক লৈ তেওঁৰ যি কি পৰিকল্পনা আছে কোকৰাঝাৰ বিধানসভা সমষ্টিক লৈ, জনতাই কি মেণ্ডেট দিয়ে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব জনতাৰ জনমতৰ বাবে। কিন্তু এই কথাখিনি প্ৰতিগৰাকী নেতাৰ, প্ৰতিগৰাকী প্ৰাৰ্থীৰ এই কথাখিনি জনতাৰ জনাৰ অধিকাৰ আছে গণতন্ত্ৰত, আৰু নেতাৰ সৈতে 24 ঘণ্টাই অনুষ্ঠানৰ জৰিয়তে এই কথাখিনিয়ে আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। এই অনুষ্ঠানৰ পৰা মই জ্যোতিদীপ বৈশ্যই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব টাইমিত। ধন্যবাদ, শুভৰাত্ৰি।